নমস্কাৰ। জীৱনত কিছু ক্ষুদ্ৰ ভুলেই আমাৰ জীৱনৰ ভাগ্য, মানসিক শান্তি আৰু অৰ্থৰ উন্নতিৰ ক্ষেত্ৰৰ পথ সলনি কৰি দিব পাৰে। বিশেষকৈ ৰাতি 10 বজাৰ পিছত এই ভুল আপোনালোকে কেতিয়াও নকৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি, আয়ুৰ্বেদৰ অনুসৰি আৰু বাস্তুশাস্ত্ৰৰ অনুসৰি ইয়াক সম্পূৰ্ণভাৱে উল্লেখ কৰা আছে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম কিয় ৰাতি 10 বজাৰ পিছত কিছুমান কাম কৰাটো নিষিদ্ধ কৰা হৈছে, কোনবোৰ কাম সকলো মানুহে কৰে, এইবোৰ কাম কৰিলে জীৱনৰ ওপৰত কিয় বেয়া প্ৰভাৱ পৰে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষৰ যিটো কাম কৰি আছে সেই কামটো যদি আপোনালোকে ৰেগুলাৰ কৰি থাকে তেনেহ'লে আপোনালোকৰ ঘৰত অকাল মৃত্যু ঘটিব পাৰে। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। 1 নম্বৰটো, জ্যোতিষশাস্ত্ৰৰ মতে ৰাতি 10 বজাৰ পিছত চন্দ্ৰৰ শক্তি সক্ৰিয় হয়। এই সময়ত মন অতিশয় সংবেদনশীল হৈ থাকে। যদি এই সময়ত আপোনালোকে উত্তেজনামূলক ভিডিঅ' চাই সামাজিক মাধ্যমত বেছি সময় অতিবাহিত কৰে আৰু লগতে বিতংভাৱে যদি কিবা আপোনালোকে চৰ্চা চাই থাকে, ইয়াৰ উপৰিও কাজিয়া পেচালৰ লগত যদি লিপ্ত হয় বা কাজিয়া পেচালৰ লগত যদি জড়িত হৈ থাকে, তেনেহ'লে আপোনালোকৰ জীৱনৰ ওপৰত ইয়াৰ বিশেষ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। এই ভুলবোৰ আপোনালোকে কেতিয়াও নকৰিব। যদি এই ভুল আপোনালোকে সঘনাই কৰে বা প্ৰায় কৰি থাকে তেনেহ'লে আপোনালোকৰ টোপনি কমি আহিবলৈ ধৰিব। পিছদিনালৈ আপোনালোকৰ এলাহ ভাৱ বা আলসতা দেখিবলৈ পোৱা যাব। সকলো ফালৰ পৰা আপোনালোকৰ অশান্তি আহিবলৈ ধৰিব আৰু মনটো আপোনালোকৰ স্থিৰ নোহোৱা হৈ পৰিব। সেই গতিকে বেছি সময় আপোনালোকে এই কাম নকৰিব। বিশেষকৈ ৰাতি 10 বজাৰ পিছত উত্তেজনামূলক ভিডিঅ' আপোনালোকে নাচাব, সামাজিক মাধ্যমত নাথাকিব, বিতৰ্কমূলক বা চৰ্চামূলক কথা বতৰাৰ মাজত নাথাকিব আৰু কাজিয়া পেচালৰ মাজতো আপোনালোকে থকাটো উচিত নহয়। 2 নম্বৰটো, বহুতেই ৰাতি 10 বজাৰ পিছত চাহ খায়, কফি খায় বা কিবা বস্তু বনাই খায়। কিন্তু বাস্তুশাস্ত্ৰৰ অনুসৰি ৰাতি 10 বজাৰ পিছলৈ কেতিয়াও পাকঘৰ খোলা কৰি ৰাখিব নালাগে। 10 বজাৰ আগতেই পাকঘৰ সামৰি দিব লাগে আৰু পাকঘৰ বন্ধ কৰি ৰাখিব লাগে। এই সময়ত পাকঘৰত এনাৰ্জি নিষ্ক্ৰিয় হৈ থাকে। এই সময়ত চৌকা কেতিয়াও জ্বলাব নালাগে আৰু কেতিয়াও আমি এই সময়ত পাকঘৰত খোৱা বোৱা কৰিব নালাগে। যদি এই সময়ত আমি পাকঘৰত খোৱা বোৱা কৰোঁ তেনেহ'লে আমাৰ ঘৰৰ পৰা অৰ্থ নষ্ট হৈ পৰিব, মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত পজিটিভ শক্তি নষ্ট হৈ পৰিব। মনত ৰাখিব, পাকঘৰ সদায় 9:30 লগে লগে আপোনালোকে বন্ধ কৰিব। তাৰ পিছতেই আপোনালোকে কেতিয়াও খোৱা বোৱা নকৰিব। শাস্ত্ৰৰ অনুসৰিও কোৱা হৈছে যে সন্ধ্যাৰ সময়তে আমি খাই বৈ আজৰি হ'ব লাগে। বিশেষকৈ 7 বজাৰ পৰা 7:30 বজাৰ ভিতৰৰ সময়সীমাৰ ভিতৰতে আমি খোৱা বোৱা কৰি সমাপ্ত কৰিব লাগে। কেতিয়াও ৰাতি দেৰিকৈ আমি খোৱা বোৱা কৰিব নালাগে। এনে কৰিলে স্বাস্থ্যৰ ওপৰত বেছিকৈ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু সঘনাই আপোনালোকৰ বেমাৰ আজাৰ হ'বলৈ ধৰিব। যদি আপোনালোকৰ কিবা বিশেষ কাম থাকে তেনেহ'লে সেই কামবোৰ কৰি আপোনালোকে ৰাতি ভাত পানী খাব, কিন্তু 9:30 বজাৰ পিছত আপোনালোকে কেতিয়াও খোৱা বোৱা নকৰিব। সদায় 9:30 বজাৰ আগতেই পাকঘৰ বন্ধ কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। 3 নম্বৰটো, জ্যোতিষশাস্ত্ৰৰ মতে ৰাতি 10 বজাৰ পিছত শনি আৰু ৰাহুৰ প্ৰভাৱ বৃদ্ধি পাই থাকিবলৈ ধৰে। এই সময়ত আপোনালোকে কোনো ঘৰৰ কোণ চুৰুকিব নালাগে বা চাফা কৰিব নালাগে, মাটি খান্দিব নালাগে, বাহিৰৰ মাটি ভিতৰলৈ আনিব নালাগে বা ভিতৰৰ মাটি বাহিৰলৈ নিব নালাগে। এই ভুল ডাঙৰ ভুল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যদি এই কামবোৰ আপোনালোকে ৰাতি 10 বজাৰ পিছত কৰে তেনেহ'লে ধনৰ স্থিৰ আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব, নিগেটিভ এনাৰ্জি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকৰ ঘৰ কিবা লেতেৰা হৈ আছে বা কিবা কাৰণত যদি কিবা বস্তু পৰি আছে তেনেহ'লে সেই বস্তু চুৰুকি নেপেলাই তাত আপোনালোকে সামান্য পানী দি মুচি ৰাতি পাৰ হ'বলৈ দিব। কিন্তু সেই মাটি আপোনালোকে একেবাৰে খান্দি চুৰুকি দিব নালাগে বা মাটি একেবাৰে আপোনালোকে খান্দিব নালাগে। এনে কৰিলে আপোনালোকৰ ঘৰত প্ৰায় অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু শনিৰ বেয়া দৃষ্টি আৰু ৰাহুৰ বেয়া দৃষ্টি আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব। 4 নম্বৰটো, অধিকাংশ মানুহৰ ঘৰত ৰাতি বেয়া শব্দ, গালিগালাজ বা কণ্ডল নাইবা কাজিয়া পেচাল দেখিবলৈ পোৱা যায়। এই সময়ত ভুলতো এই কাম কেতিয়াও কৰিব নালাগে। ৰাতি 10 বজাৰ পিছত কেতিয়াও কাজিয়া পেচাল বা গালিগালাজ কৰাটো উচিত নহয়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি চন্দ্ৰ
শুক্ৰ আৰু সূৰ্য এই সময়ত সংবেদনশীল হৈ থাকে। এই সময়ত যদি আপোনালোকৰ দাম্পত্য জীৱনত কণ্ডল হয়, মানসিক অস্থিৰতা থাকে, শাৰীৰিক অসুস্থতা থাকে আৰু লগতে আপোনালোকৰ ঘৰত যদি কিবা অশান্তি থাকে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত এটাৰ পিছত আনটো সমস্যা আহি পৰিবলৈ ধৰিব। ৰাতি উত্তপ্ত কথা বতৰা পৰিহাৰ কৰাটো আপোনালোকৰ কাৰণে উচিত। ইয়াৰ অৰ্থ হ'ল ৰাতি 10 বজাৰ পিছত জোৰকৈ কেতিয়াও কথা বতৰাও পাতিব নালাগে। খুব সাৱধানেৰে আমি কথা বতৰা পাতিব লাগে। তেতিয়াহে ঘৰত সদায় সুখ শান্তি বৃদ্ধি পাই থাকিব, মানসিক শান্তি থাকিব, দাম্পত্যত সুখ হ'ব আৰু শৰীৰ সুস্থ হৈ থাকিব আপোনালোকৰ। সেই গতিকে এই কথা বতৰাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। 5 নম্বৰটো, ৰাতি 10 বজাৰ পিছত ছ'চিয়েল মিডিয়াৰ লগত বেছিকৈ সক্ৰিয় হৈ থকাটো উচিত নহয়। ফেচবুক, ইউটিউব, ষ্টেটাছ বা এনেধৰণৰ ৰিলছৰ পৰা আপোনালোকে দূৰত থাকিব। ৰাতি 10 বজাৰ পিছত যদি আপোনালোকে ফেচবুক চলাই থাকে, ৰিলছ চাই থাকে, ষ্টেটাছত স্ক্ৰল কৰি থাকে তেনেহ'লে আপোনালোকৰ মন অস্থিৰ হৈ পৰিব। আপোনালোকৰ মন এই সময়ত চেঞ্চিটিভ হৈ থাকে। এই সময়ত যদি আপোনালোকে নিগেটিভ ভিডিঅ' চাই, তুলনামূলক লাইফষ্টাইল চাই থাকে, ধন সম্পত্তিৰ ডিছপ্লে আপোনালোকে চাই থাকে তেনেহ'লে ইয়াৰ প্ৰভাৱ আপোনালোকৰ মনত গভীৰভাৱে পৰিবলৈ ধৰিব। এই সময়ত নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে, ধ্যান কৰিব। এই সময়ত কেনেকৈ আগুৱাই যাব পাৰি সেইটো আপোনালোকে চিন্তা কৰিব আৰু দিনটোত আপোনালোকে কি ভাল কাম কৰিলে, কি বেয়া কাম কৰিলে এই কথাখিনি আপোনালোকে লেখ ল'ব। ইয়াৰ উপৰি আপোনালোকে বেছিকৈ ছ'চিয়েল মিডিয়াৰ লগত এই সময়ত জড়িত হৈ থকাটো উচিত নহয়। যি মানুহে এই সময়ত ছ'চিয়েল মিডিয়াৰ লগত বেছিকৈ জড়িত হৈ থাকে সেই মানুহৰ ওপৰত মানসিক প্ৰভাৱ বেছিকৈ পৰা দেখিবলৈ পোৱা যায়। 6 নম্বৰটো, ৰাতি কেতিয়াও খালী পেটত শুব নালাগে। যদি বিশেষ কিবা আপোনালোকৰ পৰ্ব আছে, যে কিবা আপোনালোকৰ ব্ৰত আছে তেনেহ'লে আপোনালোকে খালী পেটত শুব পাৰিব। আপোনালোকে পানীটো নিশ্চয় খাব পাৰিব। পানী আপোনালোকে একেবাৰে পেট ভৰাই খাবলৈ চেষ্টা নকৰিব। কমকৈ আপোনালোকে ঘনাই বাৰে বাৰে পানীটো খাব। কিন্তু আপোনালোকে একেবাৰে যদি একেলগে পানী বেছিকৈ খাই দিয়ে তেনেহ'লে আপোনালোকৰ টোপনিত সমস্যা আহিবলৈ ধৰিব, পেটটো আপোনালোকৰ বেয়া হৈ থাকিব, লগতে শৰীৰ আপোনালোকৰ দুৰ্বল হৈও পৰিব পাৰে। সেই গতিকে যদি খালী পেটত আপোনালোকে শুব লাগে তেনেহ'লে এই কামবোৰ কৰিব। কিন্তু শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আৰু বৈদিক জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে খালী পেটত শোৱাটো শাস্ত্ৰৰ মতে ভুল। ৰাতি 10 বজাৰ পিছত আপোনালোকে খালী পেটত কেতিয়াও শুবলৈ চেষ্টা নকৰিব। 7 নম্বৰটো, বহুলোকে ভাবে যে বেছি পানী খাই শুলে আমাৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব, আমাৰ স্কিন ভাল হ'ব, আমাৰ শৰীৰ সুস্থ হৈ থাকিব। কিন্তু ৰাতি 10 বজাৰ পিছত বেছিকৈ পানী খাই থকাটো উচিত নহয়। যিমানটো আপোনালোকৰ দৰকাৰ সিমানটো আপোনালোকে পানী খাব, কিন্তু একেবাৰতে আপোনালোকে নাখাব। 2-3বাৰ মিলাই আপোনালোকে নিজৰ পানীৰ জোখটো খাব। যদি একেৰাহে আপোনালোকে বেছিকৈ একেলগে পানী খাই দিয়ে তেনেহ'লে আপোনালোকৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বেছিকৈ। আপোনালোকৰ টোপনি ভাঙি পৰিব পাৰে আৰু আপোনালোকৰ ব্লাড চাৰ্কুলেশ্যনত প্ৰব্লেম আহি পৰিব পাৰে। ৰাতি বেডৰুমত ভিজিট বৃদ্ধি পাব পাৰে আপোনালোকৰ, বা বাথৰুমলৈ আপোনালোকে বেছিকৈ গৈ থাকিবলগীয়া হ'ব পাৰে, যাৰ ফলত বহু বেছি অশান্তি আপোনালোকৰ বৃদ্ধি পাব। সেই গতিকে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। 8 নম্বৰটো, ৰাতি 10 বজাৰ পিছত আপোনালোকে কিছুমান যদি কাম কৰে তেনেহ'লে আপোনালোকৰ বহু লাভ হ'ব। এই সময়ত এইবোৰ কাম কৰিলে শান্তি বৃদ্ধি পাব, আপোনালোকৰ ঘৰত ধন বৃদ্ধি পাব আৰু ভাগ্য দুগুণ উজ্বলি পৰিব। আপোনালোকে ঘৰৰ সোঁমধ্যত এগছি চাকি জ্বলাই 1 মিনিট সময় মনোযোগেৰে ধ্যান কৰিব, ধন সম্পত্তিৰ কামনা কৰিব। ঈশ্বৰৰ নাম আপোনালোকে কমেও 21 বাৰ উচ্চাৰণ কৰিব বা 21 বাৰ জপ কৰিব। আপোনালোকে শোৱা বিচনাৰ কাষত পানী বটলটো কমেও 50% পানী ভৰাই ৰাখিব আৰু 5 মিনিট সময় আপোনালোকে ইতিবাচক কথা ভাবিবলৈ চিন্তা কৰিব। এনেবোৰ কৰিলে নিগেটিভ এনাৰ্জি আপোনালোকৰ নষ্ট হৈ পৰিব, ঘৰৰ পৰা ঋণাত্মক শক্তি ধ্বংস হৈ পৰিব আৰু লগতে আপোনালোকৰ ঘৰত থকা বেয়া শক্তি আৰু বেয়া বস্তু ঘৰৰ পৰা বাহিৰ হৈ পৰিব। সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ আহিব লগা দিনবোৰ অনুকূলতাৰ মাজেৰে পাৰ হ'ব আৰু সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। 9 নম্বৰটো, ৰাতি 10 বজাৰ পিছত যদি এইবোৰ কথা আপোনালোকে ভাবে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনলৈ বেয়া প্ৰভাৱ নামি আহিব, এটাৰ পিছত আনটো আপোনালোকৰ জীৱনলৈ সমস্যা আহিব। এই ভুলবোৰ বহুতেই কৰে, পৰৰ বিষয়ে বেছিকৈ নিন্দা কৰে,
অসন্তুষ্ট মনোবৃত্তি তেওঁলোকে ৰাখে। ভয় চিন্তা দুৰ্বলতাৰ কথা ভাবি তেওঁলোকে শুৱে। ফোনত বেছিকৈ সময় অতিবাহিত কৰে। ইয়াৰ উপৰিও মা দেউতাকৰ কথাৰ প্ৰতি তেওঁলোকে কাণ নিদিয়ে। আগৰ দিনৰ কথাবোৰ তেওঁলোকে বেছিকৈ ভবা গুণা কৰে। কিন্তু এইবোৰ কাম কৰাটো একেবাৰে নিষিদ্ধ বুলি মনা গৈছে। জ্যোতিষশাস্ত্ৰৰ মতে এই সময়ত মনত যিকোনো কথা ভাবিব পাৰে। সেই গতিকে ভগৱানক আপোনালোকে ধ্যান কৰিব আৰু 21 বাৰ ভগৱানৰ নাম উচ্চাৰণ কৰিব। এনে কৰিলে নিগেটিভ এনাৰ্জি আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। বন্ধু বান্ধৱীসকল, ৰাতি 10 বজাৰ পিছত কৰা এই ক্ষুদ্ৰ ভুলবোৰেই আপোনালোকৰ জীৱনলৈ ভাগ্য, ধন আৰু মন মানসিকতাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। যদি আপুনি এই ভুলবোৰ বন্ধ কৰে তেনেহ'লে কিছুদিনৰ ভিতৰতে আপোনালোকৰ ভাল টোপনি আহিবলৈ ধৰিব, মন শান্ত হ'ব, ধন সম্পত্তিৰ পথ উদয় হ'ব, ঘৰত শান্তি বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কিবা অসুবিধা থাকিলে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু এনেধৰণৰ ভিডিঅ' সদায় মোৰ পাই থাকিবৰ কাৰণে ভিডিঅ'টো সুন্দৰভাৱে আপোনালোকে চাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।